এক ব্ৰেকিং নিউজ চাপৰ মুছকাগুৰি গাঁৱত অঘটন নিয়ন্ত্ৰণ হেৰুৱাই 10 হাইট বাগৰি পৰিল ইটা ভৰ্তি ট্ৰাক। নিউ সৰুল ইটাভাটাৰ পৰা ইটা ভৰ্তি কৰি আহি থকা অৱস্থাত সংঘটিত হয় এই অঘটন। ট্ৰাকখনত চালকসহ 6জনকৈ লোক আছিল। 2জন লোক কথমপি প্ৰাণ ৰক্ষা পৰে যদিও এতিয়াও নিৰুদ্দেশ হৈ আছে 4জনকৈ লোক। সম্পূৰ্ণৰূপে পানীত ডুব যায় ট্ৰাকখন। স্থানীয় ৰাইজ আৰু আৰক্ষীয়ে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে। পানীৰ তলত ট্ৰাকখনত আবদ্ধ হৈ থকা চালকজনৰ নাম ৰিজু অভয়াপুৰী বুলি জানিব পৰা গৈছে। ইয়াৰ উপৰিও বিশা বৰ্মন, লবেন বৰ্মন, বিকাশ বৰ্মনো পানীৰ ভিতৰত আবদ্ধ হৈ আছে। এইকেইজনৰ ঘৰ হাতীপুতা প্ৰথম খণ্ডত বুলি জানিব পৰা গৈছে। দুৰ্ঘটনাত সৌভাগ্যক্ৰমে প্ৰাণ ৰক্ষা পৰে সমীৰ বৰ্মন আৰু মমেন বৰ্মনৰ। নিউজ ডেস্ক ৰিপৰ্ট অৰুণোদয় অসম। গাঁৱত মানে সৰল ভাটাত ইটা লোড কৰি আহি আছো। 14 চকা গাড়ীখন পাল্টি হ'ল ৰাস্তাতে। 5জন লেবাৰ আমি যেনে তেনে আৰু ওলাইছোঁ। মমেন বৰ্মন আৰু সমীৰ ৰঞ্জন বৰ্মন ৰায় ঘটনাটো ওইটাই আর কি। হাতে মানে কি হ'ল গাড়ী পানী নাছিল, পানী নাই ৰাস্তাত। গাড়ী খালত পৰি গৈছে। গাড়ীৰ ড্ৰাইভাৰ কেনেকৈ চলাইছে আমিতো নাজানো না। তো এতিয়া 7জন আছে, ড্ৰাইভাৰ ধৰা 7জন। নাম একজন বিশা আর একজন লবেন বর্মন আর একজন নাজানো। আমি লেবার মানুষ মানে লোড করছো। আমি লোড করব মানে মাতিছে ড্রাইভারে। আমি মানে লোড করছো। লোড করলে আমি পয়সাখিনি পাম। সেইটে আগে পাশে লোড করবো। আমি লেবার সেইটে হাতি বোঝাতে মানে এই গাড়ীখন তো ইটা লোড কৰি আহিছে না। আহাতে মানে আসি আছে মানে 5 চাকা মানে ওই যে কাঁচার ভাঙি গেছে। কাঁচার ভাঙি তখন মানে ওই যে গাড়াতে পড়ে গেছে। কোন জায়গাটা? এই যে সরল ভাটা। হ্যাঁ, এটা হচ্ছে বানিয়াপাড়া 2য় খণ্ড হাতিপোতা। মানুষ আছিল 5জন। 5জনের মানে 7জন আছিল। 7জনের পৰা 2জন ওলাইছে আর 4জনে ওলাব পায়নি। এতিয়াও ভিতৰতে আছে। ঘণ্টা 1.5 মান হল। ড্রাইভারটা তো নাম না জানো। আর এইটা নাম জানো ওই যে রবেন বর্মন। আর এইটা হচ্ছে বিশা বর্মন। আর একটা হচ্ছে বিকাশ বর্মন। এই হাতিপোতা পার্ট 1। হ্যাঁ, 2জন ওলাইছে। 2জনে ওলাইছে ওই যে মমেন বর্মন আর ওই যে নাম সমীর। হ্যাঁ, সমীর কিন্তু আঘাতপ্রাপ্ত হয়েছে। ওর ঠ্যাংখান কাটা গেছে। হ্যাঁ, ইটা লোড করি আহাতে এই সরল ভাটার পৰা। কি গাড়ি আছে? এটা এলপি গাড়ি আছিল। হ্যাঁ, 14 চাকিয়া গাড়ি। হ্যাঁ, এইটো ঘটনা হ'ল আমি এখান 14 চাকা সৰল ভাটাত লোড কৰিছিলোঁ। তাৰ পৰা লোড কৰাৰ পিছত আমি মানে সকলোৱে মিলি এই গাড়ীখনত উঠিছোঁ। উঠি পেলাই মানে আমি ঘৰৰ মানে ইফালে আহিম। আৰু আমি আৰু ভাবিছোঁ যে ঘৰৰ কাষতে নামিম এনেকুৱা ভাবিছোঁ। আহি থকা অৱস্থাত ৰাস্তাতে গাড়ীখন কেনেকৈ কি হ'ল আমি গমেই নাপালোঁ। পানীত পৰি গ'ল। পানীত পৰি থকা অৱস্থাত আমি লিভাৰ 5জন আছিলোঁ আৰু ড্ৰাইভাৰ আছিল। আমি 2জন আমি কেনেকৈ যে ভগৱানে আমাক বাচালে ভগৱানে জানে। আমি ভিতৰতেই আছিলোঁ। গোটেইকেইটা আমি ভিতৰতে আছিলোঁ। পানীত ডুবিছিলোঁ। ওলালোঁ ছাৰ। আমি যে কেনেকৈ যে মানে বহুত কুস্তি কৰিছিলোঁ। মানে কেনেকৈ যে মানে কি হ'লো আমি নিজে ক'ব নোৱাৰিলোঁ ছাৰ। মানে এনেকুৱা মানে তাতে খুব যুদ্ধ কৰিছিলোঁ ছাৰ পানীৰ মাজত। ক'ত ফুটা হাঁচাইছিলোঁ। হাঁচাৰ পিছত এনেকুৱা মানে ভগৱানে বাচালে আৰু খিৰিকীটো মানে দেখিলোঁ যে তাতে ফুটা আছে। মাথাটো ঢুকাই দিছিলোঁ। অঁ, খিৰিকী দি ওলাই আহিলোঁ। 5জন আছিল। 3জন পোৱা নাই এতিয়াও। ড্ৰাইভাৰ আছে 4জন। বাকীখিনি ওলাব নোৱাৰিলে।
আপুনি স্বাস্থ্য সেৱাৰ সৈতে জড়িত হ'ব বিচাৰে নেকি? লেবৰেটৰী টেকনিচিয়ান বা অন্য পেৰামেডিকেল টেকনিচিয়ান হিচাপে সন্মানজনক বৃত্তিত নিয়োজিত হ'ব বিচাৰে নেকি? তেনেহ'লে আপুনি যোগাযোগ কৰিব পাৰে ইনষ্টিটিউট অফ এলাইড হেল্থ ছায়েন্সৰ সৈতে। ইনষ্টিটিউট অফ এলাইড হেল্থ ছায়েন্সত ডিপ্ল'মা ইন মেডিকেল লেবৰেটৰী টেকনলজি, বেচেলৰ ইন মেডিকেল লেবৰেটৰী টেকনলজি আদি কোৰ্চত এডমিশ্যনৰ সুবিধা লাভ কৰিব। ইনষ্টিটিউট অফ এলাইড হেল্থ ছায়েন্সত উপলব্ধ সকলোবিলাক কোৰ্চে ইউনিভাৰ্চিটি ৰিকগনাইজ কোৰ্চ। ইনষ্টিটিউট অফ এলাইড হেল্থ ছায়েন্সত এডমিশ্যনৰ বাবে যোগাযোগৰ ঠিকনা তেতেলিয়া LP স্কুলৰ সমীপত গুৱাহাটী। ফোন নম্বৰ 600006263881 বা 6001089572।